বিধায়কৰ কৃষি পামত গুলীচালনা কৰা বিতৰ্কিত ব্যৱসায়ী গ্ৰেপ্তাৰ। নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ব্যৱসায়ী সঞ্জীৱ গগৈ। বনভোজকাৰী দলটোৰ আন 3জন লোককো আটক কৰে আৰক্ষীয়ে। কাৰ্বি আংলঙৰ দিশে গৈ থকা অৱস্থাত আটক আটাইকেইজনক। বিধায়কৰ কৃষি পামত গুলীচালনা কৰা বিতৰ্কিত ব্যৱসায়ী গ্ৰেপ্তাৰ। নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ব্যৱসায়ী সঞ্জীৱ গগৈ। বনভোজকাৰী দলটোৰ আন 3জন লোককো আটক কৰে আৰক্ষীয়ে। কাৰ্বি আংলঙৰ দিশে গৈ থকা অৱস্থাতে আটক কৰিবলৈ সক্ষম হয় আৰক্ষী প্ৰশাসনে। সঞ্জীৱ গগৈ সহ আটাইকেইজনে গৈ আছিল কাৰ্বি আংলঙৰ দিশে। বৰ্তমান গোলাঘাট থানাৰ সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে আটাইকেইজনকে। বিধায়ক বিশ্বজিৎ ফুকনৰ কৃষি পামৰ কৰ্মচাৰীক প্ৰহাৰৰ অভিযোগ উত্থাপন হৈছে। গোলাঘাটৰ হামৰাটোপৰ কৃষি পামত সংঘটিত হৈছিল এই ঘটনা আৰু পাচলি বিচৰা কেন্দ্ৰ কৰি কৃষি পামৰ কৰ্মচাৰীক প্ৰহাৰ কৰে। মাৰপিটত আহত হৈছিল ৰামধেনু কৃষি পামৰ কৰ্মচাৰী। আহত কৰ্মচাৰীসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। এই মুহূৰ্তত লেংডন বাতৰি সমূহ দৰ্শকক জনাইছো এক গুৰুত্বপূৰ্ণ খবৰটো যে বিধায়কৰ কৃষি পামত গুলীচালনা কৰা বিতৰ্কিত ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ব্যৱসায়ী সঞ্জীৱ গগৈ। বনভোজকাৰী দলটোৰ আন 3জন লোককো আটক কৰিবলৈ সক্ষম হয় আৰক্ষী। কাৰ্বি আংলঙৰ দিশে নিশা গৈ থকা অৱস্থাত আটক কৰে আৰক্ষীয়ে। সঞ্জীৱ গগৈ সহ আটাইকেইজনে গৈ আছিল কাৰ্বি আংলঙৰ দিশে। বৰ্তমান গোলাঘাট থানাত সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে আটাইকেইজনকে আৰু বিধায়ক বিশ্বজিৎ ফুকনৰ কৃষি পামৰ কৰ্মচাৰীকো প্ৰহাৰৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। তেওঁলোকে তাত হেৰি কৰিছিলে, পিকনিক খাবলৈ গৈছিলে, গোটেই মদাৰীৰ আড্ডা লাগিছিলে। মোৰ তাত ফাৰ্ম আছিলে, তাত গৈ মানুহক উৎপাত কৰিছিলে। মই যেতিয়া ৰখাবলৈ গৈছিলোঁ তাহাঁতৰ মদাহী মানুহে মোক পিটিছে। আৰু কি কৈছে? আৰু কি কৈছে, চব মোৰ এখন ফাৰ্ম আছে, ফাৰ্মত আমি দা কোঠাৰ এনেও লাগি থাকে। তাহাঁতি কি কৰিছে, কাৰোবাৰ পৰা এখন খুকুৰি আনি মোৰ তাত ৰাখিছে, ই বোলে টেৰৰিষ্ট এনেকৈ ৰাখিছে। কি নাম আপোনাৰ? আপোনাৰ কি নাম? সঞ্জীৱ গগৈ। মোৰ নাম সমীৰণ গোস্বামী। সঞ্জীৱ গগৈ কোন হয়? সঞ্জীৱ গগৈ এইটো কেশৰৰ এইটো কিবা এটা আছিলে। কোন জেগা? ৰঙাজানত? ৰঙাজানৰ এইটো কেশৰটো। তাৰ উৎপাত এনেকুৱা হৈছে, তাহাঁতৰ মানুহজন ভাল হয় নে বেয়া হয় মই প্ৰথমবাৰ লগ পাওঁতে ভাল পাইছিলোঁ, কিন্তু আজি যোনখিনি উদ্ভণ্ডালি কৰিলে সেইটো কোনো ক্ষেত্ৰৰ পৰা একচেপ্টেবল নহয়। আপোনাৰ মাৰপিট কৰিছে নেকি? মাৰপিট কৰিছে। তুমি এইখিনি মাৰ খোৱা হ'লে তুমি মৰি থাকিলে ইমান বেয়াকৈ মাৰিছে। আকৌ সঞ্জীৱ গগৈ মাৰিছে নে বেলেগে মাৰিছে? সঞ্জীৱ গগৈ মাৰা নাই, সঞ্জীৱ গগৈ একেবাৰে হাত উঠোৱা নাই, লালু পাঞ্জুবুৰে মাৰিছে। ঠিক আছে। আৰু তাকো ৰাতি পথাৰ চুচৰাই মাৰিছে, বগৰাই মাৰিছে। মই কৈছোঁ মোৰ ইয়াত মাটি আছে, মোৰ এখন ফাৰ্ম আছে, মই ইয়াত ঘৰ বনাই আছোঁ, তই কেলৈ আহিছ বোলে খুকুৰি লৈ। খুকুৰিখন কি হয়, দা খুকুৰিটো চবৰ লগত থাকে। এই যেতিয়া আমাৰ পথাৰত কাম হয়। আচ্ছা, এই কোন জেগাত আপোনাৰ ফাৰ্মখন? ফাৰ্মখন ৰঙাজানৰ আপোনাৰ এইখন হেৰি হয়, ৰঙাজানৰ নপমুৱা বিশ্বজিৎ ফুকনৰ য'ত ফাৰ্ম আছে। তাত মোৰ কাম চলি আছে। তাৰপিছত দিনৰ পৰা ঠিকে আছে, তেওঁলোকে পিকনিক খাইছে, খাওক কাম, ন' ইছ্যুজ, চবেই খায়, কোনো প্ৰব্লেম নাই। কিন্তু ৰাতি কি হয়, তেওঁলোকৰ ল'ৰাবোৰে আহি মানুহবোৰক অভদ্ৰামী কৰিছে। মেবি তেওঁলোকৰ কিবা পাৰ্চনেল ইছ্যু হ'ব পাৰে, সেইটো মোৰ কোনো লুক আউট নহয়। তেওঁলোকে এইটো কথা কৈছে যে বোলে মিয়া মানুহ আহিছে। মিয়া মানুহ ইয়াত নাই, এটা দুটা থাকিব পাৰে কোনোবাই। এতিয়া অসমীয়া মানুহে ইমানখিনি কম পইচাত কৰিব নোৱাৰে, কোনোবাই আনিছে খাজানালৈ। তাৰপিছত গোটেই ৰাতি হাই কাজিয়া, গুলি ফুটাইছে সঞ্জীৱ গগৈ। ক'ত? তাত নপমুৱাত। তেওঁলোকৰ গাঁৱত ফুটাইছিলে। কোনে ফুটাইছিলে গুলি? মই কোনে জানো। তেওঁলোকৰ সঞ্জীৱ গগৈ মানুহ আছিলে, পিকনিক খাবলৈ গৈছিলে, গোটেই গাঁৱৰ মানুহে অশান্তি পালে। ঠিক আছে, তেওঁলোকৰ নিজৰ কিবা এটা প্ৰব্লেম হ'ব পাৰে, কিন্তু এইটো নান অফ মাই বিজনেছ। কিন্তু মই তাৰ পৰা যেতিয়া ওলাই আহিলোঁ, মোৰ নিজৰ মানুহখিনি ওলাই আহিলে, তেওঁলোকে কৈছে এনেকৈ কৈছে, দা কোঠাৰ লৈ আহিছে যে আমাৰ মানুহক মাৰিবলৈ আহিছে। তেতিয়া আমাৰ ওচৰত ৰ'বা, ময়ো কথা পাতিম গৈছোঁ। তাৰপিছত কথা পাতিবলৈ গৈ দেখোন মাৰিহে খালোঁ। সঞ্জীৱে ডাইৰেক্ট শ্বুট কৰি দিম বুলি কৈ পেলাই আপোনাৰ ইয়াত ৰখাই থ'লে 3-4 বছৰ অলৰেডি ফাইন কৰিলে গুলি। গাড়ীয়ে খুন্দা মাৰি পেলাই তাত যিটো গাৰ্ড যে আছিলে 2জন, এনেকৈ আপোনাৰ ডাইৰেক্ট এনেকুৱা মাৰি মানে আমাৰ বহাব যাতে এনেকৈ আপোনাৰ ফুটাটো গছত মাৰি পেলাই এই বস্তুটোত মানে মাৰি দিলে। তাৰপিছত পিষ্টল লৈছিলে? পিষ্টল? আমাৰ ভাইটো আহিলে, ভাইটো আহি পেলাই আপোনাৰ ধৰক ধৰি পেলাই তেওঁক ছটাই ধৰিছে। ছটাই ধৰি পেলাই 2-3 ঘোচা মাৰিলে আৰু আপোনাৰ 3-4 টকা অলৰেডি ফাইন কৰিলে। শ্বুট কৰি দিম বুলি কৈ সঞ্জীৱে একদম শ্বুট কৰি দিম বুলি কৈছে এনেকৈ।
আপোনাক সঞ্জীৱ গগৈ আপোনাক আপোনাৰ মাথা লগাইছে নেকি পিষ্টল অঁ ডাইৰেক্ট পিষ্টল আপোনাৰ মাথাত লগাইছে আৰু 3-4টামান অলৰেডি তাৰ আগত ফাইন কৰি লৈছে মানে কি ব্লেংক ওপৰলৈ ফায়াৰ কৰিছে হয় হয় ফাইন কৰি পেলাই ডাইৰেক্ট শ্বুট কৰিছে তোমালোকৰ গ্ৰাণ্টৰ যিমান আছে চব মাতি দিয়ে বোলে গৰিয়া বোলে অলপ অভদ্ৰামী কৰি আৰু চব শ্বুট কৰি দিম ইয়াত তাৰমানে আপোনাৰ ধৰক যোন গৈছে তাকে ধৰি মাৰিছে আপোনালোক কাম কৰি আছে কি কয় তাতে আছিলে কি নাম আপুনি তাত কাম কৰা মানুহ বোলো এই আমাৰ দাদাৰে হেৰি কৰোঁ আমি কাৰ এই আমাৰ ছাৰৰ কোন ছাৰ বিশ্বজিৎ ফুকন কোন হয় তেখেত কোন হয় MLA তেখেতৰ কাম কৰি আছিলে অঁ তেখেতৰ কাম কৰি কাম কৰি থকা অৱস্থাতে আপোনালোকৰ অৱস্থা তাতে আমি মানে খেতি পথাৰো কৰোঁ অকণমান আৰু খাবলৈ তাৰমানে তেওঁলোকে চব্জি কৰিছিলে সঞ্জীৱ গগৈ কোন হয় সঞ্জীৱ গগৈ কেঁচাই যে আছে যে সিমানটো নাজানো আৰু তেওঁ মানে চব্জি ফুলিতে দুমোনা অলৰেডি চব্জি দিলে তাত আৰু চব্জি লাগে তো ক'লে যে চব্জিটো আৰু নাই